এৰাপাতৰ সুৰৰ এখন দৃশ্যপট কিতাপৰ টোপোলাও আগবঢ়োৱা হৈছে। ধন্যবাদ। এইবাৰ শ্ৰী বিপ্লৱজ্যোতি দৌলীক আগুৱাই আহিবলৈ অনুৰোধ জনাইছো। শ্ৰী আৰমান আহমেদক আগুৱাই আহিবলৈ অনুৰোধ। এইবাৰ শ্ৰী সঞ্জীৱ নাৰায়ণ বৰুণ তেখেতক সৰ্বগুণাকৰ শ্ৰীমন্ত শংকৰদেৱ এই নাৰায়ণনাথ সিংহ বসুমতাৰীক আগুৱাই আহিবলৈ অনুৰোধ জনাইছো। চলচ্চিত্ৰৰ বাবে খঞ্জন কিশোৰ নাথক তুমি মোক ফাঁকি দিলা তেখেতৰ হৈ বৰ্ধন বৰুৱাক আগুৱাই আহি সেইখন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো। চিত্ৰৰ বাবে ৰঞ্জিতা থিয়েটাৰক আগুৱাই আহি তেখেতৰ মাতৃ জবিন গাৰ্গৰ হৈ সহায়দেউ বিন্দাস বোলছবিখনৰ বাবে ৰনুৱা চলচ্চিত্ৰৰ বাবে শ্ৰী সুনীল দত্ত আৰু বৰ্ণালী কৌশিক বৰাক আগুৱাই আহি সেইখন ল'বলৈ বৰনদী ভটিয়াৰ বাবে তেখেতে সেইখন গ্ৰহণ কৰিছে অনুৰোধ জনাইছো। শ্ৰী শ্যাম বৰাক আগুৱাই আহি সেইখন আপচতে পৰিচয়ৰ বাবে শ্ৰী ৰাজীৱ বৰঠাকুৰক ডেকাক আগুৱাই আহি সেইখন গ্ৰহণ কৰিবলৈ অনুৰোধ। প্ৰাঞ্জল ডেকা বাবে নৰেন্দ্ৰনাথ সিনহাৰ তথ্যচিত্ৰৰ শিতানলৈ শিৱানু বৰা আৰু ৰমেন বৰাক আগুৱাই আহি সেইখন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো। পূৰ্বাণী গোস্বামীক আগুৱাই আহি সেইখন ল'বলৈ অনুৰোধ জনাইছো। আৰু পূৰ্বাণী গোস্বামী সন্তোষ বুক চেলাৰৰ ল'বলৈ অনুৰোধ জনাইছো। মনালিছা জনাইছো। দৌৰৰ বাবে এইটো জয়জ্যোতি আজিৰ সুভাষখনত উপস্থিত থকা আপোনালোক সকলোৰে প্ৰতি মই মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। মই বিশেষকৈ ছবি চাই ভাল পাওঁ। আৰু ফিল্ম ইণ্ডাষ্ট্ৰী ইমান পাৱাৰ আছে, আপোনালোকে যি কাহিনী ৰচনা কৰে, যি অভিনয় কৰে আৰু যেনেধৰণে দৰ্শকৰ সন্মুখত ইয়াক উপস্থাপন কৰে, গতিকে ইয়াৰ দ্বাৰা সমাজ সংগঠিত হয়, সমাজ সংস্কাৰ হয়, সমাজ সাংস্কৃতিক মনেৰে পৰিপুষ্ট হৈ উঠে। গতিকে শিল্পকলাৰ যিটো শক্তি আজি যুগে যুগে মানৱ সমাজে ইয়াক গভীৰভাৱে উপলব্ধি কৰি আহিছে। গুৰুজনালৈ মনত পৰে, কাৰণ গুৰুজনাই এই কথাবিলাক উপলব্ধি কৰিছে। মানৱীয় গুণ মানুহৰ হৃদয়ত কেনেধৰণে সৃষ্টি কৰিব পাৰে, আৰু মানৱীয় গুণ যদি চিন্তা চৰ্চাত প্ৰকাশ নাপায়, মানুহৰ কৰ্মৰাজি যদি প্ৰকাশ নাপায়, তেতিয়া মানৱ সমাজ গঠন কৰাটো অসম্ভৱ। আৰু সেইকাৰণে হয়তো ঈশ্বৰে আটাইতকৈ বেছি শক্তি এইখন জগতক প্ৰদান কৰিছে, সাংস্কৃতিক জগতখনক। গম নোপোৱাকৈ মানুহক আপোনালোকে মন্ত্ৰমুগ্ধ কৰি তুলিব পাৰে, গমেই নাপায়। আপোনালোকে অভিনয় কৰি গৈ থাকে, চৰিত্ৰত প্ৰৱেশ কৰে, আৰু সেই অভিনয়ত আপোনালোকে এনেকুৱা এখন প্ৰতিচ্ছবি দাঙি ধৰে, মানুহে কান্দি পেলায়, হয়নে? চকুপানী ওলাই যায়। প্ৰকৃতাৰ্থ ৰূপালী পৰ্দাত অভিনয় কৰি আছে আপোনালোকে, কিন্তু তাত শিল্পকলাৰ সাধনাটো ইমান শক্তিশালী, মানুহৰ হৃদয়ত প্ৰৱেশ কৰে আৰু মানৱীয় গুণবিলাকক জগাই তোলে। উঠা উঠা, শুই নাথাকিবা, সুন্দৰ মনৰ তুমি গৰাকী হ'ব লাগিব, আদৰ্শ ব্যক্তি হ'ব লাগিব, সমাজখন সুন্দৰ ৰূপত গঢ় দিব লাগিব। মানৱীয় অনুভূতিৰে মানুহক শ্ৰদ্ধা ভক্তিৰে সমাজখনৰ পবিত্ৰতা সুন্দৰ ৰূপত গঢ় দিব লাগিব। দিছ ইজ দি পাৱাৰ অফ দিছ ইণ্ডাষ্ট্ৰী। সেইকাৰণে মই বিশ্বাস কৰোঁ, কাৰণ মই খুব পিটন খাইছোঁ সৰুতে, ক্লাছত উপস্থিত নাথাকে। আমাৰ গাঁও বৃন্দাকটামূলক গাঁও, আমাৰ সুবিধা আছিল, উই আৰ ক্ল'জ টু দ্য ছেকেণ্ড মাউণ্টেইন ডিভিজন ইন দ্য আমাৰ। আমাৰ ওচৰতে এম ই স্কুল আছিল, বৃন্দাকটা এম ই স্কুল। মই তাতে যেতিয়া ক্লাছ 4-5ত পঢ়ি আছিলোঁ, আমাৰ 50 পইচা টিকেটৰ দাম, হয়নে? ডিফেন্সত টেক্স এক্সামশ্যন থাকে না,
Second class, third class 50 paisa, second class 12 na 75 paisa, and first class 1 taka 25 paisa. এই ফার্স্ট ক্লাস বিলাকত সদায় ইন্ডিয়ান আর্মি অফিচাৰ বিলাক বহে তেখেতসকলৰ সহধৰ্মিনীসকল বহে এটি পসিবল নহয় আমাৰ কাৰণ বিয়ণ্ড ইমাজিনেশ্যন আৰু সিনেমা যেতিয়া ভিৰ হয় তেতিয়া সিনেমা হলটোৰ কেপাচিটি দিনজান দাস সিনেমা দেখিছে আপোনালোকে ঝংকাৰ সিনেমা এতিয়া নাম দিছে ইন্ডিয়ান আৰ্মি চলাই তাতে কি হল কেতিয়াবা বহুত ভিৰ যেতিয়া হৈ যায় একমডেট কৰিবলৈ জাগা নাথাকে পৰ্দাৰ কাষতে হেৰি ত্ৰিপাল পাৰি দিয়ে তাতে বহিব লাগে টিকেটটো আপুনি একমডেট কৰিব কিন্তু দেয়াৰ ইজ নো স্পেচ ইউ হ্যাভ টু একমডেট অন দ্য গ্ৰাউণ্ড গ্ৰাউণ্ড ৱাজ ভেৰি ক্লোজ টু দ্য স্ক্ৰীন মই নাইট ইন লণ্ডন চাই আছিলোঁ বিশ্বজিৎ মালা সিনহা তাত চেট্টি বুলি এটা মাৰি আছিলে ভিলেজ চুলি যে নাই চেট্টি নাই ফাইট কম্পোজাৰ আছিলে হি ৱাজ এ গ্ৰেট ফাইট কম্পোজাৰ ডিউৰিং দেট টাইম বিশ্বজিৎ মালা সিনহা দোজ ডেজ আৰু এইটো ষ্টেমেন কালাৰ বেলেগ বেলেগ কালাৰ আছে না গাধা কালাৰ কিবা কালাৰ ফৌজি কালাৰ ষ্টেমেন কালাৰ তো ষ্টেমেন কালাৰ চিনেমা সেতিয়া এটা ঘুষা মাৰে বিশ্বজিতক ঘুষাটো আহি আমাৰ মানে এনেকুৱা লাগে আমাৰ মুখত পৰিব গোটেইবিলাকে so this is the beauty of my memory involvement with the film goers গতিকে মই ভাবো যে এই জগতখন সকলো সময়তে শক্তিশালী হৈ থকা ভাল এইখন জগত যিমান সক্ৰিয় সজীৱ হৈ থাকিব সিমানে সমাজখন সুন্দৰ হৈ থাকিব সমাজত মলিনতা আঁতৰ হ'ব মানুহৰ চিন্তাৰ মলিনতা আঁতৰ কৰিবৰ বাবে এই ছবিৰ যোগেদি যিটো ভাষা আপোনালোকে মানুহলৈ ব্যক্ত কৰে সেই ভাষাটোৱে বহুত ইনফ্লুৱেঞ্চ কৰিব পাৰে মই পলিটিচিয়ান হিচাপে মই ভাষণ 2-3 ঘণ্টা দিব পাৰোঁ কিন্তু মই মানুহক হয়তো ইমান ইনফ্লুৱেঞ্চ কৰিব নোৱাৰোঁ যিটো পাৱাৰ আপোনালোকৰ আছে সেইটো পাৱাৰ পলিটিচিয়ানৰ তাত নাথাকে বুজি পাইছেনে কথাটো দ্যাট ইজ দ্য পাৱাৰ অফ দি কালচাৰেল ৱাৰ এণ্ড দ্য আৰ্টিষ্ট গতিকে আজি গোটেই ভাৰতবৰ্ষত হিন্দী ছবিৰ যিটো ভূমিকা কেৱল ছবি কোনোবা কাহিনীক লৈ নহয় গোটেই ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় ভাৱনা শক্তিৰে গোটেই ভাৰতবৰ্ষখনক একাকাৰ কৰি ৰাখিব পৰা শক্তিটো বম্বে ফিল্ম হলৰে উল্লেখযোগ্য অৱদান আছে দিছ ইজ এ ভেৰি ইম্পৰ্টেণ্ট পাৰ্ট নেশ্যনেল স্পিৰিট মনোজ কুমাৰ হৈ ছবিবিলাকে শহীদ নাই আৰু কি আছে সঞ্জীৱ নায়ক ক্ৰান্তি और पूरा स्मृति कपड़ा और मकान নাই मैं एखनो मिस करा নাই দেই কালি মনোজ কুমাৰ এখন সিনেমা ভাল লগা আছে 10 নম্বৰ নে কিবা আছে দেখুৱা দে লাইক না ঠিক আছে মনোজ কুমাৰ 10 নম্বৰ চাইছনে হামলনি আৰু মনোজ কুমাৰ আছে বাট এনিৱে আদাৰৱাইজ তেখেতৰ মুভি সব ব্লাক চাওঁ আৰু সদায় দেশৰ মানে ৰাষ্ট্ৰীয় সংহতিৰ বাবে ৰাষ্ট্ৰীয় স্বাৰ্থ নিৰ্মাণ কৰা ছবিবিলাকে ভাৰতবৰ্ষখনক বহুত ৰাষ্ট্ৰীয় ভাৱনা শক্তি যোগাই তোলাত সহায় কৰিছে গতিকে আপোনালোকে অসমক এতিয়া আৱিষ্কাৰ কৰিবৰ বাবে আপোনালোকে উল্লেখযোগ্য ভূমিকা ল'ব লাগিব কাৰণ অসমৰ বুকুত লুকাই থকা সম্পদ সম্ভাৱনা শক্তি কোনে আৱিষ্কাৰ কৰিব ফিল্ম মেকাৰ্ছবিলাকে আপোনালোকে লুকাই থকা বহুত এনেকুৱা কাহিনী আছে যিবিলাক কাহিনী হয়তো বলিউডৰ হাতত নাই হলিউডৰ হাততো নাই আপোনালোকে অসমৰ বুকুতেই আৱিষ্কাৰ কৰিব ইউ প্লিজ ভিজিট মোৰ ভাল লাগে যে আমি এই জগতখনৰ প্ৰতি শ্ৰদ্ধাশীল হোৱাৰ বাবে এইখন চৰকাৰে মই নিজে অলপ মোৰ নিজৰ পাৰ্চনেল ইণ্টাৰেষ্ট আছে দেই ডেট ইজ ৱাই আই ৰেচপেক্ট দ্য আৰ্টিষ্ট মই সদায় আৰ্টিষ্টবিলাকক কাৰণ আমিতো কেতিয়াবা ইয়াদকে বৰত চৰাই পেলাই ওলাই আহোঁ কথা মইতো মনত আছে টকি হাউজত চাই আছিছ ৰাতি বিৰাট দবা পেটা বৰষুণ আমি 7জনমান কামেৰ কলেজৰ পৰা গৈ পেলাই ৰাতি ছেকেণ্ড শ্ব' চাইছোঁ আহিবলৈতো ৰিক্সা নাই তাৰ পৰা মেইন ডিব্ৰুগড় টাউনৰ পৰা খোজকাঢ়ি আহিছোঁ খলিয়াবাৰী দি পেলাই কামেৰ কলেজৰ হোষ্টেল যেতিয়া ছবিখন চাই ওলাই আহিছোঁ গোটেইকেইটা নিজকে ধৰ্মেন্দ্ৰ টাইপ লাগিছে বুজিছেনে আমাৰ খোজ কাটৰবিলাকো তেনেকুৱা ধৰণৰ হৈছে সামন্ত বুজিছেনে ঠাকুৰ মানে ইটোৱেটো চাইছোঁ চববিলাকে অলপ মুদত আহিছে মই কি হ'ল তাৰমানে ধৰ্মেন্দ্ৰৰ ভূমিকাটো ইমান ইনফ্লুৱেঞ্চ কৰিলে দৰ্শকবিলাকক মানে সকলো ধৰ্মেন্দ্ৰ লগা যেনেকৈ ডিঅৰ চাই অহাৰ পাছত
ল'ৰাবিলাকে শ্বুট নকৰা হ'ল চোলাবিলাক চব উলিয়াই বুজিছে অমিতাভ বচ্চনৰ হয়নে তো ছবিয়ে কেনেধৰণে মানুহৰ মনত প্ৰভাৱ বিস্তাৰ কৰে দ্যাট ইজ দ্য পাৱাৰ গতিকে এই শক্তিটোক ঈশ্বৰ প্ৰদত্ত শক্তি এই শক্তিটোৰ যোগেদি মানৱ সমাজক আমি সুন্দৰ ৰূপত গঢ় দিব লাগে এতিয়া আমাৰ উঠি অহা ছাত্ৰ ছাত্ৰীসকলক অধিক পৰিশ্ৰমী হৈ পেলাই ভালদৰে শিক্ষা গ্ৰহণ কৰি নিজক একোজন শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী হিচাপে গঢ় দিয়াৰ নিমিত্তে ছবিয়ে ভাবিব নোৱাৰাকৈ উৎসাহিত কৰিব আমাৰ বিভিন্ন ধৰণৰ ট্ৰেইনিংবিলাক হয় টিচাৰ্ছ ট্ৰেইনিং হয় আৰু কাউন্সিলিং হয় কিন্তু এই কাউন্সিলিং আৰু টিচিঙৰ বেছি পাৱাৰ থাকে আপোনালোকে ছবি যদি তেনেধৰণে নিৰ্মাণ কৰে উঠি অহা চামটোৱে কোনটো ভাল কোনটো বেয়া কেনেধৰণে নিজৰ ব্যক্তিত্বটো শৃংখলাবদ্ধভাৱে গঢ় দিব লাগে মানুহৰ সমাজত সেই ব্যক্তিত্বটো কেনেধৰণে আদৰণীয় ব্যক্তিত্ব হিচাপে সি গঢ় লৈ উঠিব লাগে নিজৰ মাতৃ পিতৃৰ প্ৰতি শ্ৰদ্ধাভক্তি কেনেকৈ কৰিব লাগে দেশৰ নাগৰিকসকলৰ প্ৰতি কেনেধৰণে শ্ৰদ্ধাশীল কাম কৰিব লাগে এই গোটেই বিষয়বিলাক মই ভাবোঁ যে আপোনালোকে আগন্তুক দিনত এতিয়া কৰি আছে আপোনালোকে আৰু অধিক আপোনালোকে এই ক্ষেত্ৰত সক্ৰিয় ভূমিকা ল'বই লাগিব কাৰণ চৰকাৰৰ তৰফৰ পৰা যিখিনি আমি আপোনালোকলৈ আগবঢ়াইছোঁ আৰ্থিক এইটো দিছ ইজ এ ভেৰি টকেন কিন্তু ইয়াত লুকাই আছে আমাৰ সদ্ভাৱনাটো আন্তৰিকতাটো এইটো বুজি পাব পইচা কম হ'ব পাৰে এতিয়া আপোনালোকৰ এটা উল্লেখযোগ্য ভূমিকা সমাজ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত সংস্কাৰৰ ক্ষেত্ৰত পৰিৱৰ্তনৰ ক্ষেত্ৰত ল'ব লাগিব কাৰণ উদ্যোগ প্ৰতিষ্ঠাৰ ক্ষেত্ৰতো আপোনালোকৰ ছবিবিলাকে তেনেধৰণে ছাকচেছ ষ্টৰিবিলাক যেতিয়া দেখুৱাব এতিয়া আমাৰ অসমত বহুত কাহিনী আপোনালোকে পাব বহুত ডেকা শক্তি ডেকা গাভৰু উচ্চ শিক্ষিত ডেকা গাভৰু এতিয়া কৃষিখণ্ডত আত্মনিয়োগ কৰিছে ইটছ ভেৰি ইণ্টাৰেষ্টিং আপোনালোকে নিজেই গ'লে আপোনালোকক আৰু বুজাব নালাগে কাৰণ আপোনালোকে নিজে ছবি বনোৱা মানুহ তাত কিমানটা এংগুলৰ পৰা আপোনালোকে বহুত তাৰ উপাদান বিচাৰি পাব ডেফিনেটলি মই ভাবোঁ যে দোজ আৰ দ্য ষ্টৰী যাৰ ওপৰত আপোনালোকে ছবি নিৰ্মাণ কৰিলে তাত ৰোমাঞ্চ হ'ব একশ্যন হ'ব কি কয় বাকীখিনি এলিমেণ্ট ভৰাব যিবিলাক দৰ্শকক লাগে দৰ্শকক অলপ মানে কেৱল এই যেনেকৈ ফিৰোজ খানে এবাৰ এটা কমেণ্ট দিছিলে বুজিছেনে ফিৰোজ খানক সুধিছিলে তুমি আৰ্ট ফিল্ম কিয় নবনোৱা চোৱা মানুহে জীৱনত দুখ বেদনা এইবিলাকৰ মাজেদি গৈয়ে থাকে মানে বেলেগ বেলেগ পৰিচালকৰ বেলেগ বেলেগ ৰুচিবোধৰ কথা কৈছোঁ সেইটোত আমি সকলোৱে এগ্ৰী নকৰোঁ কিন্তু তেওঁৰ নিজৰ ভাষ্যটো তেওঁৰ ছবিবিলাক প্ৰায় গ্লেমাৰাছ ছবি ফিৰোজ খান হয়নে অপৰাধ কুৰবানী আৰু কি কি আছে ধৰ্মাত্মা বহুত ধৰণৰবিলাক তেওঁ কৈছিলে যে মানে মানুহেতো বাস্তৱ জীৱনত বহুত দুখৰ মাজতেই ট্ৰেজেডিৰ মাজত থাকে সংগ্ৰাম কৰে সেইবিলাক মই নেদেখাওঁ মই 3 ঘণ্টা মানুহবিলাকক আমোদ দিব বিচাৰোঁ মানে ৰুচিবোধটোৰ কথা কৈছোঁ বেলেগ বেলেগ ভিন্ন মানে ৰুচিবোধৰ মানুহ আছে ছবি নিৰ্মাতা আছে যাই কি নহওক মই ভাবোঁ যে এইখিনি কথা আপোনালোকে আৰু চৰকাৰৰ যিবিলাক কথা আপোনালোকে ধৰক সমালোচনা কৰিব লাগে চৰকাৰৰ ধৰক কোনকেইটা কথা চৰকাৰৰ সংস্কাৰ কৰা দৰকাৰ বা চৰকাৰে ইয়াত সংশোধন অনাৰ দৰকাৰ আছে সেইবিলাক কথা ছবিৰ যোগেদি আপোনালোকে বাৰ্তা দিলে মই ভাবোঁ যে আমাৰ কাৰণে সুবিধা কাৰণ আমিও বিচাৰোঁ যে পলিটিচিয়ান যিমান জনপ্ৰতিনিধি আছে সকলোৱে সততা নিষ্ঠাৰে কাম কৰক কাৰণ সমাজখন কম্পিটিটিভ এটা এনভাইৰমেণ্টলৈ নিব লাগিব কাৰণ এতিয়া আৰু ট্ৰেডিশ্যনেলি আমি জীয়াই থাকিব নোৱাৰোঁ উপায় নাই বিজ্ঞানৰ প্ৰযুক্তিয়ে এনেকুৱা ধৰণৰ আৱিষ্কাৰৰ ক্ষেত্ৰত ইমান উত্তেজনা বঢ়াই দিলে ভেলু এডিশ্যনৰ ক্ষেত্ৰত এতিয়া ইউ উইল হেভ টু ছাৰ্ভাইভ উইথ ইয়াৰ বেষ্ট অফ এবিলিটি দিছ ইজ দ্য এজ অফ দি বেষ্ট ইউ উইল হেভ টু কম্পিট উইথ দ্য বেষ্ট অফ দি বেষ্ট উপায় নাই অসমৰ ছাত্ৰ ছাত্ৰীসকলক কেৱল ট্ৰেডিশ্যনেলি গ্ৰেজুৱেট স্নাতকোত্তৰ ডিগ্ৰীধাৰী কৰিলে নহয় তেখেতসকলৰ শিক্ষাৰ গ্ৰহণ কৰাৰ পদ্ধতিত মূল্য সংযোজন কৰি ভেলু এডিশ্যন কৰি উইথ বেটাৰ ইন'ভেশ্যন এণ্ড ইনকিউবেশ্যন উইল হেভ টু মেক দেম মোৰ পাৱাৰফুল চ' ডেট দে কেন উইন অভাৰ দ্য ৱৰ্ল্ড এই কথাটো চ' ডেট দে কেন লাইক এষ্টাব্লিছ দেমছেল্ফ এজ দ্য বেষ্ট অফ দ্য বেষ্ট এমং দ্য লাইক কম্পিটিটৰ্ছ গতিকে সেই পৰ্যায়লৈকে মানুহৰ মনৰ যিটো দৃঢ়তাটো যিটো ইচ্ছা শক্তিটো গঢ় দিয়াৰ ক্ষেত্ৰত আপোনালোকে নিশ্চিতভাৱে ভূমিকা পালন কৰিব পাৰে আৰু যিসকল সংগ্ৰামীয়ে বহু মানে সমস্যাৰ মাজতো বানবিধ্বস্ত এলেকাত কোনোদিনে আশা এৰি দিয়া নাই গম পালে যে এইবাৰ বানপানীয়ে তাৰ শালি খেতিটো মাৰি পেলালে তাৰপাছত পানী শুকোৱাৰ লগে লগে আকৌ পথাৰত নামিলে আকৌ দল পেলালে আকৌ হাল বালে আকৌ কিবা এটা খেতি আৰম্ভ কৰিলে তাৰপিছত সেইটো মাৰিলে আকৌ নামিলে ৰবি শস্যৰ কাৰণে তেনেধৰণৰ মনোবল থকা
নিষ্ঠা দৃঢ়তা থকা সেই মহান খেতিয়কসকলকো আপোনালোকৰ ছবিৰ যোগেদি কি কয় যদি আপোনালোকে উজাগাৰ কৰে বা উৎসাহিত কৰে মই ভাবোঁ ডেটোৱে দ্য ছ'চাইটি উইল বি বেনিফিটেড মই বেছি দীঘলীয়া নকৰোঁ শিল্পী সমাজত কি ভাষণ দিম ন মোৰ অভিজ্ঞতা কেইটামান ক'লোঁ আৰু মই বিচাৰোঁ যে আপোনালোকে সদায় জিলিকি থাকক ভূপেন্দাৰ এই গীতটো মোৰ খুব ভাল লাগে আৰু বহুত অৰ্থপূৰ্ণ গীত আৰু সৰ্বকালৰ কাৰণে এইটো প্ৰাসংগিক গীত জিলিকাব লুইতৰ পাৰ হয়নে লুইতৰ দাঁতিত যিহেতুকে জন্ম হ'লোঁ আমাৰ মেইন অবজেক্টিভটো হ'ব লাগে লুইতৰ পাৰটো বিশ্বৰ মানচিত্ৰত সদায় জিলিকি থাকিব লাগে কিয় জিলিকিছে আমেৰিকাই ক'ব why it is shining ইউৰোপে ক'ব why it is shining China is ক'ব why it is shining because we have the ability of existence and grow we have the ability to create innovation incubation so many powers that is how we'll have to build up the boat bank of river Brahmaputra and also boat bank of Barak both the valley and the hills must be put together to empower our societal growth economic growth educational growth spiritual growth cultural growth overall growth of humanity এইখিনি পাৱাৰ আপোনালোকৰ আছে মই সদায় কওঁ যোৱাকালি মোৰ ভাষণ কেইবাগৰাকীয়ে শুনিছে শিল্পীসকল হৈছে ঈশ্বৰৰ বাণী কঢ়িওৱা দূত মেছেঞ্জাৰ অফ গড আপুনি গম নাপায় সেইকাৰণে শিল্পী মানুহে নিশ্চিতভাৱে ভাল পায় মইতো কৈছোঁ আমাৰ পলিটিচিয়ানবিলাকক মানুহৰ কিবা নহয় কিবা স্বাৰ্থ থাকে ভাল পোৱা ক্ষমতাত থাকিলে হয়তো অলপ আদৰ সাদৰ ক্ষমতাত গ'লেতো চৰি ভালে আছে তো ভালে আছে বাই এইটো বাস্তৱ কথা এইটোৰ লগত মুখামুখি হ'বই লাগিব ইয়াত বেয়া পাব লগা নাই কিন্তু শিল্পীটো তেনেকুৱা কথা নাই শিল্পীক আপুনি এনেকুৱা মানুহ আছে আমি এতিয়া ধৰক কিছুমান আৰ্টিষ্টক লাইফত লগেই পোৱা নাই কিন্তু এতিয়াও ভাল নাই আৰু গৈতো মৃত্যুলৈকে ভালে পাই থাকিম এই যে অকৃত্ৰিম ভাল পোৱাটো ঈশ্বৰ প্ৰদত্ত শক্তি গতিকে এই শক্তিটো লৈ পেলাই আপোনালোকে যেতিয়া জনপ্ৰিয় হ'ব হাজাৰ হাজাৰ মানুহ যেতিয়া আপোনালোকৰ অটোগ্ৰাফ বিচাৰি আহিব কোনোবাই আপোনালোকক পূজাও কৰিব জীৱনৰ আদৰ্শ ব্যক্তি হিচাপে আপোনালোকক অনুকৰণ কৰিব গতিকে সেইকাৰণে শিল্পীসকলৰ গুৰু দায়িত্ব আছে সমাজত সেইকাৰণে শিল্পীৰ আচৰণ শিল্পীৰ কথা বতৰা অত্যন্ত সাৱধান হ'ব লাগে মানে কি কয় অত্যন্ত সাৱধান উপায় নাই সমাজে এই দায়িত্বটো সমাজে এইখিনি আপোনালোকৰ পৰা আশা কৰে গতিকে সেইকাৰণে আপোনালোকে আদৰ্শ ব্যক্তি হিচাপে সমাজখনক তেনেধৰণে এম্পাৱাৰ কৰি লৈ যাব লাগিব মূল্যবোধটো আপোনালোকে প্ৰতিষ্ঠা কৰি সমাজত এটা শক্তিশালী ভাইব্ৰেশ্যন দিব লাগিব সেইখিনি মই আশা কৰোঁ আপোনালোকে কৰি আছে আৰু কৰি যাব পাৰিব এইখন চৰকাৰ সদায় আপোনালোকৰ কাষত আছে থাকিবই দিছ গভৰ্ণমেণ্ট হেজ অলৱেজ বিন পুটিং ইটছ most sensible effort to extend its sympathy, support and solidarity to world of culture and film makings. আজি ৰূপৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱক আমি সোঁৱৰিব লাগিব সেইগৰাকী কিমান ভিজনাৰী আৰ্টিষ্ট আছে কিমান দূৰলৈ চাইছিল 1936 না তেতিয়াতো লাইট নাছিল নাছিল একোৱেই নাছিল সেই অৱস্থাত তেখেতৰ কেনেকৈ চিন্তা কৰিব পাৰে যে ছবি বনাব লাগে আৰু মই গৈছোঁ তাত এইখন কি বাগিচা বোলা তাত যিটো ষ্টুডিঅ' এই চিত্ৰ যিটো বাঁহ বেত আৰু মানে মাটি লিপা ঘৰটো সেই কথাবিলাক ভাবিব পৰা শক্তি তেতিয়াই আয়ত্ব কৰিছিল গতিকে ইমান এই সময়ত ধৰক ৱেষ্টাৰ্ণ কালচাৰ এণ্ড চিভিলাইজেশ্যন লেণ্ডেড ফাৰ্ষ্ট ইন দ্য কালিকট that is in Kerala, present Kerala. গতিকে সেই কালিকটত ভাস্কো দা গামাই যেতিয়া ৱেষ্টাৰ্ণ কালচাৰ চিভিলাইজেশ্যন চববিলাক লৈ আহিছিল তেতিয়া হয়নে 14th century চ' তাৰ পাছত সেই সাগৰৰ উপকূলত থকা সেই ৰাজ্যসমূহে কিন্তু পশ্চিমীয়া সেইবিলাক বস্তু মানে সোনকালে তেওঁলোকে দেখা পাইছিল বা সান্নিধ্যলৈ আহিছিল কিন্তু এই অঞ্চলত থকা বিলাকে সেই বস্তুবিলাক ভাবিব পৰা নাছিল যে তাৰ মাজত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই যে ছবি নিৰ্মাণ কৰাৰ কথা ভাবিলে আৰু যিখন ছবি নিৰ্মাণ কৰিলে সেইখন ছবিয়ে আমাৰ আজিৰ তাৰিখতো উমেন এম্পাৱাৰমেণ্ট মহিলা সবলীকৰণ The power of women has been well demonstrated through his famous movie Jaimati হয়নে গতিকে আৰু সেই সময়ত আইডিঅ' সন্দিগৈ
সেই সময়ত কিমান ৰক্ষণশীল সমাজ, মহিলাক ওলাবই নিদিয়ে, হয়নে? চোতালৰ বাহিৰ হোৱাটো ভাবিব নোৱাৰে। সেই মুহূৰ্তত সেই নিৰ্ভীকতা মহিলাগৰাকী দেখাইছে, সেই দৃঢ়তা, সেই মনোভাৱ, হয়নে? সেইগৰাকী মহিলাক কোটি কোটি প্ৰণাম, কোটি কোটি প্ৰণাম। গতিকে উমেন এম্পাৱাৰমেণ্ট আজিৰ তাৰিখত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বেটী বচাও বেটী পঢ়াও যোগেদি ভাৰতবৰ্ষৰ সমাজ জীৱনত এটা শক্তিশালী চেতনা দিছে যে মহিলাক তোমালোকে ৰেচপেক্ট কৰিবা। আৰু পৃথিৱীত মহিলাই যেতিয়া কিবা এটা কাম কৰিবৰ বাবে সংকল্পবদ্ধ হয়, সমাজ বহুত শক্তিশালী হৈ যায়। মহিলাই এতিয়ালৈকে যিমান কৰ্মক্ষেত্ৰত নেতৃত্ব দিছে, সদায় যোগ্যতাৰে, দক্ষতাৰে, দৃঢ়তাৰে দিবলৈ সক্ষম হৈছে। গতিকে সেইকাৰণে আজিৰ তাৰিখত মই বিশ্বাস কৰোঁ, আজি এইখন সভাটো বহুত মহিলা পৰম শ্ৰদ্ধাৰ শিল্পীসকলকো, আমাৰ জ্যেষ্ঠ কনিষ্ঠ সকলোকে দেখা পাইছোঁ। ইটছ গুড, পুৰুষ এণ্ড মহিলা উইল হেভ টু put our effort unitedly so that in the near future we could grow with a very, very, meaningful manner to earn the respectability and accountability in our life. बहुत बहुत धन्यवाद. Thank you.